আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বোৰ্ডত লক্ষ্য কৰিব পাৰিছা কোনোবা এজন ছাত্ৰই বা ছাত্ৰীয়ে কমেন্ট কৰিছে স্যাৰ ভগ্নাংশৰ প্লাস কেনেকৈ কৰে অলপ বুজাই দিবানে এই কমেন্টৰ ওপৰত বেছ কৰি আজি মই ভগ্নাংশৰ অলপমান জ্ঞান তোমালোকক দিবলৈ লৈছো ছাত্ৰ বা ছাত্ৰীজনী আছিল এই মিলনজ্যোতি দেউৰী নামৰ আইডিৰ পৰা কৰিছে অৰিজিনাল নামটো নাজানো কিন্তু সেইজন ল'ৰা বা ছোৱালীক মই ধন্যবাদ দিছো যে তাৰ যি প্ৰবলেম আছে সেইখিনি এক্সপ্ৰেছ কৰিছে সেই প্ৰবলেম এক্সপ্ৰেছ কৰাৰ ওপৰত বেছ কৰি আজি এই ভিডিঅ তোমালোকে লক্ষ্য কৰা ভগ্নাংশৰ যোগ বিয়োগ পূৰণ কেনেকৈ কৰিব পৰা যায় মই তোমালোকক অলপ বুজাই দিছো কমন আমি আৰম্ভ কৰিছো ফাৰ্স্ট তোমালোকে এক নম্বৰ চাইছে ইয়াত লিখা আছে কি যে 2/9 4/3 আৰু 6/18 ভগ্নাংশটোৰ যোগফল কিমান হ'ব আমাক উলিয়াব লাগে ফাইন তেনেহলে আমি আৰম্ভ কৰিছো কিমান আছে তোমালোকৰ 2/9 তাৰ পিছত প্লাস 4/3 যোগ কৰিব দিছে যেহেতু সেইকাৰণে ডাইৰেক্ট প্লাস 6/18 আছে নহয় এইটো আমি যদি প্লাস কৰিবলৈ যাওঁ তেনেহলে আমাক কি কৰিব লাগিব আগতে এই যে 9 3 আৰু 18 ইয়াৰ লসাগু উলিয়াব লাগিব ইয়াৰ লসাগু কিমান হ'ব মই বুজাই দিছো 9, 3, 18 ইয়াৰ লসাগু উলিয়াম ফাৰ্ষ্টতে আমি 2 দি নাযাব 3 দি আমি হৰণ কৰিম 3 3 গুণ 9 3 1 গুণ 3 3 6 গুণ 18 ফাইন আকৌ তোমালোকে চাব পাৰিছা 3 দি আকৌ এবাৰ ভাগ কৰিব পৰা যাব 3 1 গুণ 3 1 1 থাকিল 3 2 গুণ 6 তেনেহলে এই সবকেইটা এতিয়া আমি পূৰণ কৰিম 3 3 কে 9 9 2 গুণ 18 তেনেহলে আমাৰ লসাগু কিমান হৈ গল 18 হৈ গল ফাইন এইখিনি মই তোমালোকক মুছি দিছো আমাৰ লসাগু এতিয়া হৈ গল 18 18 ফাইন এতিয়া কৰিব লাগিব কি এই 19 দি 18 ক আমাক কি কৰিব লাগিব হৰণ কৰিব লাগিব ৰব বুজাই দিছো ওইটামেট এই 19 দি মানে এই 9 দি তোমালোকৰ এই 18 যে আছে 18 হৰণ কৰিব লাগিব কিমান বাৰ যাব নিশ্চয় দুবাৰ যাব সেই 2 দি আকৌ ওপৰত 2 আছে নহয় এই 2ক পূৰণ কৰিব লাগিব তাৰ তোমালোকে এনেকৈ লিখিবা 2 * 2 ক্লিয়াৰ এতিয়া 3 দি তোমালোকে 18 হৰণ কৰা হৰণ কৰিলে কিমান বাৰ যাব নিশ্চয় 3 6 গুণ 18 6 বাৰ যাব সেই 6 দি আকৌ তোমালোকে 4ক পূৰণ কৰিবা 6 পূৰণ 4 তাৰপিছত প্লাস আছে নহয় প্লাস দিলা 18 দি 18ক তোমালোকে হৰণ কৰিবা 18 দি 18 হৰণ কৰিলে কেইবাৰ যাব নিশ্চয় একবাৰ যাব সেই একে দি তোমালোকে 6ক পূৰণ কৰিবা 6 যে আছে 6 এক দি পূৰণ কৰিবা এইবাৰ তোমালোকে ওপৰৰ কাম বিলাক কৰা তলত আমাৰ থাকিল 18 2 2 গুণ 4 4 6 গুণ 24 6 1 গুণ 6 এতিয়া আমি ওপৰৰ কেইটা যোগ কৰিম 18 আছে নহয় ইয়াত তাৰ পিছত 4 আৰু 6 10 10 আৰু 24 তানে কিমান হৈ গল 34 ক্লিয়াৰ এতিয়া আমি 2 দি কাটাকাটি কৰিম 2 9 গুণ 18 আৰু 2 17 34 তেনেহলে কিমান থাকিল ওপৰত থাকিল 17 আৰু তলত থাকিল আমাৰ 9 17 আৰু তলত 9 ফাইন সহজকচোন তেনেকৈ অপচন আছে না আছে এই চাইছা এক নম্বৰ অপচনতে তোমালোকৰ আছে এইটো ফাইন এইটো কি 2 নম্বৰ তোমালোকৰ পূৰণ কৰিব দিছে মই পূৰণ কৰা নাই আজি তোমালোকক যোগফলে মই শিকাইছো এই 6 নম্বৰটো তোমালোকে চাইছে ইয়াত কি লিখা আছে 2/5 আৰু 3/4 ভগ্নাংশ দুটাৰ যোগফলৰ প্ৰকাশ এনেদৰে কৰিব পাৰি কেনেকৈ কৰিব পাৰি মই বুজাই দিছো তোমালোকৰ আছে ইয়াত 2/5 হয়নে প্লাস 3/4 এতিয়া আগৰ দৰে তোমালোকে 4 আৰু 5 আৰু 4ৰ লসাগু উলিয়াবা কিন্তু হেতু কেনেকৈ উলিয়াবা ইহত দুটা সহমৌলিক হোৱাৰ কাৰণে সেই দুটাক পূৰণ কৰিবা 5 4 গুণ কিমান হ'ব 20 20 হৈ গল তোমালোকৰ লসাগু এতিয়া ওপৰত 2 আছে নহয় এই 2 তোমালোকে এনেকৈ হুবহু 2 লিখা পূৰণ দিয়া এতিয়া ইয়াত যে 5 আছে এই 5 দি 20ক তোমালোকে হৰণ কৰা 5 দি 20ক হৰণ কৰিলে কিমান বাৰ যাব নিশ্চয় 4 বাৰ যাব 4 লিখা প্লাস এতিয়া আকৌ কৰিবা কি
4 দিয়ে 5ক হৰণ কৰা কেইবাৰ যাব নিশ্চয় 5 বাৰ যাব নহয়নে বাৰু এই 5 দিয়ে ওপৰত 3ক তোমালোকে পূৰণ কৰিবা তাৰমানে তোমালোকে লিখিবা 3 * 5 আচ্ছা এতিয়া আমাক ইয়াত ক্যালকুলেশন কৰিবলগীয়া নহয় কিয়নো তোমালোকৰ অপচন তেনেকৈ দিয়া আছে তোমালোকে চাইছা ইয়াত 2 * 4 plus 3 * 5 by 5 * 4 5 * 4 ইয়াত 20 আছে 5 4 যা 20 একে কথা চাইছা এইটোৰ লগত এইটো মিল আছে তেনেহলে তোমালোকৰ অপচন 1 টো কাৰেক্ট আৰু কৈছে কি এই তলটো 7 নম্বৰটো 7 নম্বৰত কৈছে 2/3 আৰু 5/7 ৰ যোগফলক এনেদৰে প্ৰকাশ কৰিব পাৰি কেনেদৰে প্ৰকাশ কৰিব পাৰি মই বুজাই দিছো যোগফলক ন তেনে তোমালোকে কৰিব পাৰি 2/3 লিখিলা প্লাস দিলা 5/7 এই আগৰ দৰে তোমালোকে কৰিবা কি 3 আৰু 7 ৰ লসাগু কিমান হ'ব 21 তোমালোকে যদি নিলিখা তথাপি 3 * 7 লিখিব পাৰিবা একে কথা তাৰপিছত 3 দি তোমালোকে গোটেইখিনি হৰণ কৰিলে 3 আৰু 3 কাট খাব থাকিব ইয়াত 7 তেনে তোমালোকে লিখিবা 2 * 7 এই ওপৰটো প্লাস ইয়াত ওপৰত 5 আছে নহয় ইয়াত তোমালোকে 5 লিখা এতিয়া এই দুটাৰ পৰা 7ৰে যদি তোমালোকে হৰণ কৰা 7 7 কাটা কাট খাব নহয় কাট খোৱাৰ পিছত কিমান বাকি থাকিব 3 বাকি থাকিব এই 3 বাকি থাকিব সেই কাৰণে ইয়াত তোমালোকে ইনটু দি 3 লিখিবা লিখিলা নহয় তাৰপিছত চাওঁচোন অপচন কেনেকৈ আছে ইয়াত ইয়াত তোমালোকৰ 4 নম্বৰ অপচনটো চাইছে নহয় মই কৰা অংকটোৰ লগত মিলি আছে হয় নাই চাইছে 2 * 7 plus 5 * 3 এই যে চাইছে তোমালোকে 2 * 7 plus 5 * 3/3 * 7 হৈ গ'ল এনেকৈ আমি লসাগু মানে ভগ্নাংশবিলাক আমি প্লাস কৰোঁ এইখিনিতে তোমালোকৰ আৰু এটা অংক মই তোমালোকক বুজাই দিছো বুজাই দিয়াৰ পিছত আমাৰ ট্ৰিকি অংক মই তোমালোকক বুজাই দিছো এই 3 নম্বৰটো চাইছে নহয় তোমালোকে কি লিখা আছে ইয়াত যে তলৰ কোনটো ভগ্নাংশ অধক্ৰমত প্ৰকাশ কৰা হৈছে অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ এইখিনিত তোমালোকে এইটো কথা কৈছো মানে এইখিনিতে তোমালোকে এটা বস্তু লক্ষ্য কৰিবা যে ওপৰৰ সববিলাক কিন্তু তোমালোকৰ একে 17 17 17 17 ফাইন এতিয়া এই তলৰ মানে হৰ যিমানে ডাঙৰ হ'ব সিমানে কিন্তু সংখ্যাটো সৰু হ'ব তেনেহলে সবতকৈ ডাঙৰ হৰ কোনটো আছে ৰব মই অলপ এনলাৰ্জ কৰি দিছো তোমালোকক সবতকৈ ডাঙৰ হৰ তাৰ মানে আমাৰ 25 হয়নে তেনেহলে এইটো সবতকৈ আমাৰ সৰু হ'ব 17/25 সবতকৈ সৰু সৰি সবতকৈ ডাঙৰ হৰ আমাৰ আছে কিমান এই 27 25 নহয় তেনেহলে এইটো সবতকৈ আমাৰ সৰু হ'ব তানে 17/27 সবতকৈ সৰু ক্লিয়াৰ তাৰ লাষ্টত এইটো থাকিব তাৰ পিছত আছে তোমালোকৰ এইটো সেকেন্ড নম্বৰত থাকিব সেকেন্ড লাষ্ট তাৰ পিছত এইটো থাৰ্ড লাষ্ট আৰু এইটো হ'ব তোমালোকৰ ফাৰ্ষ্টত তেনেহলে 17/13 আগত ইয়াত চাইছে তোমালোকৰ আগত আছে তাৰ পিছত 2 নম্বৰত থাকিব 17/19 এইটো 3 নম্বৰত থাকিব তোমালোকৰ 17/25 তাৰমানে এইটো আৰু 4 নম্বৰত থাকি গ'ল 17/27 তাৰমানে ই সবতকৈ সৰু আকৌ এবাৰ বুজাই দিছো ই সবতকৈ সৰু কিয় হ'ল কাৰণ ইয়াৰ হৰটো সবতকৈ ডাঙৰ আৰু ই সবতকৈ ডাঙৰ কিয় হ'ল কাৰণ ইয়াৰ হৰটো সবতকৈ সৰু সেই কাৰণে ফাইন লগতে আৰু এটা ট্ৰিকি বস্তু মই তোমালোকক বুজাই দিছো ইয়াত এইটো একে কথা হ'ব ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম সেইখিনিহে পাৰ্থক্য মাথো এই 4 নম্বৰটো তোমালোকে চাবা ইয়াত এটাত কি কৈছে তোমালোকক ঊৰ্ধ্বক্ৰম লিখিছে ঊৰ্ধ্বক্ৰম হ'ব একচুয়ালি ঊৰ্ধ্বক্ৰমত সজাব দিছে তলৰবিলাক সববিলাক একে মানে 17 17 17 আছে নহয় 17 17 17 17 আছে সেম আছে এতিয়া সবতকৈ ডাঙৰ কোনটো হ'ব লব যিটোৰ সবতকৈ ডাঙৰ সেইটোই হ'ব তোমালোকৰ আটাইতকৈ ডাঙৰ তেনেহলে লব ডাঙৰ মানে ইয়াত 10 আছে নহয় ই সবতকৈ ডাঙৰ গতিকে 10 লাষ্টত কোনটো আছে অপচন ইয়াত লক্ষ্য কৰা আচ্ছা থাকক ই হ'ব তোমালোকৰ সবতকৈ ডাঙৰ
চবতকৈ সৰু কোনটো আমি বিচাৰি লওঁ চবতকৈ সৰু মানে লব এইটো তাৰ মানে এই গোটেইটো হ'ব চবতকৈ সৰু তাৰপিছত সৰু হ'ব এইটো তাতকৈ ডাঙৰ হ'ব এইটো তাতকৈ ডাঙৰ হ'ব এইটো তাতকৈ ডাঙৰ হ'ব এইটো মানে হাইয়েষ্ট এইটো তেনেহ'লে আমি কেনেকৈ লিখিম ফাৰ্ষ্ট এইটো লিখিম 5/17 তাৰপিছত আমি লিখিম 8/17 তাৰপিছত আমি লিখিম 9/17 আৰু লাষ্টত আমি লিখিম 10/17 এনেকুৱা অপশ্যন ক'ত আছে তোমালোকক মই দেখাই দিছোঁ ৰ'বা নিশ্চয়কৈ তোমালোকৰ এই 4 নম্বৰ অপশ্যনটো তোমালোকে লক্ষ্য কৰিব পাৰিছা ফাইন এইখিনি আছিল তোমালোকৰ just a minute ভগ্নাংশৰ যোগ আৰু তোমালোকৰ ভগ্নাংশৰ যোগ বা বিয়োগৰ অংক আৰু নেক্সট ভিডিঅ'ত মই তোমালোকক দিম এইবিলাক হ'ল তোমালোকৰ সাধাৰণ ভগ্নাংশ নেক্সট টপিকত আমি মিশ্ৰ ভগ্নাংশৰ যোগ বা বিয়োগ আমি কেনেকৈ কৰিব পাৰি তাক মই তোমালোকক বুজাই দিম তোমালোকে টিউনিং হৈ থাকিবা আৰু যিজন বা যিজনীয়ে কমেণ্ট কৰিছা তুমি চাবা বুজিলে লাইক দিবা নুবুজিলে কমেণ্ট কৰিবা লাগিলে আকৌ তোমাক বুজাই দিয়া হ'ব আৰু অৱশেষত মই ক'ব বিচাৰিছোঁ যে তুমি যেনেকৈ কমেণ্ট কৰিছা খুব মৰম লগা কমেণ্ট আৰু কৰি থাকিবা কিবা তোমালোকৰ অসুবিধা থাকিলে কমেণ্টৰ যোগেদি মোক জনাবা সেই হিচাপে তোমালোকক মই ভিডিঅ' প্ৰস্তুত কৰি দিম চোৱাৰ কাৰণে ধন্যবাদ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ